গৰুচুৰে ভাবিছিলে যে মই সাংবাদিকসকলৰ মুখ বন্ধ কৰি দিছো, মই ইমানখিনি অপমান কৰিছো আৰু সাংবাদিকসকলে মোৰ নিউজ নকৰিব, কিন্তু তেওঁ মানে নিজে খুটি পুটি জুতি খালে। ৰখি নাথাকিলে নিতুমণি শইকীয়া, আৰু নিতুমণি শইকীয়াৰ লগে লগে বহুতকে ধন্যবাদ দিব লাগিব। আৰু সকলোখিনি তেওঁলোক মানে দলে বলে ওলাই আহিল, আৰু কোন কোন দলে বলে ওলাই আহিল মই কম, বিশেষ দুই এজন ব্যক্তিৰ বাহিৰে তাত কিন্তু সকলোকে দেখা গ'ল। আৰু সেইকেইটা যিকেইটা নাই যোৱা চেনেল, সেইকেইটাতো আপোনালোকে গম পায় আৰু কেনেকুৱা ধৰণৰ চেনেল, যিহেতু মামাৰ চেনেল আকৌ তাত কিয় যাব, নহয় জানো? গতিকে সাংবাদিকসকলৰ একতাটো দেখি পেলাই সঁচাকৈ বহুত ভাল লাগিছে। আৰু এইখিনিতে কওঁ, দিলৱাৰ হুছেইন মজুমদাৰৰ মানে লগতো যেতিয়া সাংবাদিকসকল ওলাই আহিছিলে তেতিয়াও কিন্তু বহুত ভাল লাগিছিলে। আৰু ছেম এতিয়া মলুৱাই অপমান কৰাৰ পিছতো সাংবাদিকসকলৰ মানে একতাটো দেখি পেলাই বহুত বহুত ধন্যবাদ দিছোঁ তেওঁলোকলৈ। আৰু সদায় এনেকৈ থকাটোৱে বিচাৰোঁ সাংবাদিকসকলক। যি কি নহওক, নিতুমণি শইকীয়াই কিন্তু মানে গৰু চোৰক একদম তামাম ধুই দিছে। ধুইছে কেনেকৈ জানেনে? তেওঁ ভাবিছিলে যে মই এনেকৈ কৈছোঁ, মোক আৰু তেওঁ একো নকৰিব, কিন্তু নিতুমণি শইকীয়াৰ লগত সেই গৰু চোৰে বাৰু পাত্তা পাবনে? গতিকে নিতুমণি শইকীয়াই কি কি কৈছিলে আপোনালোকে সকলোৱে চাগে কিছুমান নিউজ দেখিছে, আৰু কিছুমান দেখে কিছুমানে নেদেখে ন, মানে চাবলৈ সময় নাথাকে, আৰু কিছুমানে হয়তো ভাবে কিনো এইবোৰ চাই থাকিম, তেনেকেই নহয়নে? যি কি নহওক বাৰু, মই নিতুমণি শইকীয়াই এই গৰু চোৰক কি ধৰণে ধুৱাই পখলাই মানে চাফা কৰিছে আপোনালোকলৈ আগবঢ়ালোঁ, চাওকচোন। যিজন মানুহে মই তাত লিখি দিছিলো যে চালনীয়ে বেজি খাই গাত ফুটা আছে বুলি, চালনীৰ গোটেই দেহটোতে ফুটা থাকে, এইটো তেওঁ দেখা নাপায়। সেই সংবাদ গোষ্ঠী, প্ৰতিদিন সংবাদ গোষ্ঠীটোৰ গোটেই দেহটোতে ফুটা আছে, মালিকৰ পৰা চিফ এডিটৰৰ পৰা তেওঁলোকৰ মানে এই যিখন এংকৰ ওলাই তেওঁৰ পৰা সকলোৰে দেহত ফুটা আছে, ইমানেই ফুটা। যিটো সংবাদ গোষ্ঠী প্ৰতিদিনে এই ধৰণৰ নিউজ বনাইছে তেওঁলোকক মই ক'ব খুজিছো, আজিও কম, যে তেখেতসকলৰ ৱেবছাইটত তেখেতসকলৰ স্বত্বাধিকাৰী তেওঁৰ নিজৰ এটা ডাটা উঠাই থৈছে, আপোনালোকে নেটত চালে পাব। স্বত্বাধিকাৰী লিখি থৈছে যে তেওঁ কি লিখিছে, জয়ন্ত বৰুৱা proudly introduced himself as a great grandson of legendary হেমচন্দ্ৰ বৰুৱা। তাৰমানে তেওঁ পৰিণাতি লিজেণ্ডাৰী হেমচন্দ্ৰ বৰুৱাৰ গ্ৰেট গ্ৰেণ্ডছন বুলি তেওঁ গৌৰৱ অনুভৱ কৰে। কিন্তু তেখেতে প্ৰমাণ কৰি দেখাওক যে জয়ন্ত বৰুৱা আমাৰ সকলোৰে শ্ৰদ্ধাৰ অসমৰ ভাষাৰ জনক, হেমকোষৰ অভিধানৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ কি হয়? তেওঁ গ্ৰেট গ্ৰেণ্ডছন হয় নেকি? পৰিণাতি হয় নেকি? মই কৈছো যে তেওঁ কোনো পৰিণাতি নহয়। গোটেই অসমক আভুৱা ভৰি, গোটেই মানুহক আভুৱা ভৰি তেওঁ পৰিণাতি বুলি কৈ তেওঁৰ গোটেই বজাৰখন সমাজৰ লগত চলাই আছে। তেওঁ গ্ৰেট গ্ৰেণ্ডছন, তেওঁ পৰিণাতি। হেমচন্দ্ৰ বৰুৱা কিমান শ্ৰদ্ধাৰ মানুহ, অসমৰ জাতীয় জীৱনৰ, অসমৰ সাহিত্যৰ এনেকুৱা এজন শ্ৰদ্ধাশীল ব্যক্তি। সেইজন ব্যক্তিৰ পৰিণাতি নাম লৈ ইমান বেয়া কাম কৰি পৰিণাতিৰ নাম লৈ থকাটো আচলতে অসমীয়া জাতিৰ কাৰণে লজ্জাজনক। তেওঁ কওক, মই তথ্য সহকাৰে মই কৈছো যে হেমচন্দ্ৰ বৰুৱাৰ কোনো পৰিণাতি নাই, কোনো বায়লজিকেল পৰিণাতি গ্ৰেট গ্ৰেণ্ডছন নাই, গতিকে তেওঁ কোনো বায়লজিকেল গ্ৰেট গ্ৰেণ্ডছন নহয়। গতিকে এনেকুৱা এটা ইমান যাৰ জীৱনৰ পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হৈছে, যাৰ জীৱনৰ পৰিচয়টো, যাৰ আইডেণ্টিটি, মোৰ যদি পৰিচয়টোৱে ভুৱাৰে আৰম্ভ হয় তেতিয়াহ'লে সেই মানুহজন কিমান বেয়া হ'ব পাৰে। এতিয়া মই গৌৰৱেৰে কওঁ যে মই চান্দকুচীয়া মল্লভোজৰ বৰুৱা, নলবাৰীৰ চান্দকুচীয়া মল্লভোজৰ বৰুৱা বংশৰ ল'ৰা, মোৰ বংশক লৈ গৌৰৱ কৰো। এইটো মই বংশৰ হয় কাৰণে গৌৰৱ কৰিব পাৰো। তেওঁ কৈছে যে পণ্ডিত মানে আমাৰ শ্ৰদ্ধাৰ, সকলোৰে শ্ৰদ্ধেয় ভাষাৰ আমাৰ হেমকোষৰ প্ৰণেতা হেমচন্দ্ৰ বৰুৱাৰ তেওঁ পৰিণাতি। তেওঁতো নহয় পৰিণাতি। কিয় অসমৰ ৰাইজক এনেকুৱা আভুৱা ভৰিছে? তেওঁক আমাৰ সাংবাদিকে সুধিছিল আজি যে হেমচন্দ্ৰ বৰুৱাৰ যিটো লিগেচি আপুনি জানেনে, কওকচোন। হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম তেওঁক সুধিছিল, তেওঁ ক'ব নোৱাৰিলে। মই কিয় ক'ম বুলি সুধিলে, ক'ব নোৱাৰিলে মানে তেওঁ নাজানেই, তেওঁ সেইখিনি জ্ঞান নাই নহয়। তেওঁ ক'ৰ পৰা ক'ব? তেওঁ জানিব লাগিব নহয় হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম কি আছিল, হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কোন আছিল, সেইখিনি জানিব লাগিব নহয়। কাৰোবাৰ কৃপাত মন্ত্ৰী হ'ল বুলি তেওঁ সৰ্বজনতা হৈ নাযায় নহয়। সৰ্বপল্লী ৰাধাকৃষ্ণনৰ ভাগিনীয়েক হৈ যাব নোৱাৰে নহয়। তেওঁ জ্ঞানী মানুহ নহয় নহয়। মানুহৰ শিক্ষা, মানুহৰ কোৱালিটি বহুত বেলেগ বস্তু। তেওঁ হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত তেওঁ মন্ত্ৰী হ'ল বুলি তেওঁ সকলো জনা মানুহ হ'ব নোৱাৰে, আৰু তেওঁ নাজানে। সেইকাৰণে তেওঁ এই প্ৰশ্নখিনিৰ উত্তৰ দিব পৰা নাই। মই তেখেতক কৈ দিছোঁ, আপুনি যিহেতু নাজানে,
মন্ত্ৰী মহোদয় মই আপোনাক কৈ দিছোঁ হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা আপুনি জানি লওক আপোনাক সাংবাদিকে সোধোতে আপুনি ক'ব নোৱাৰিলে হেমচন্দ্ৰ বৰুৱাৰ পিতৃৰ নাম আপুনি নাজানে কাৰণে আপুনি হেমচন্দ্ৰ বৰুৱাৰ লিগেচি বিচাৰি পগলা কুকুৰৰ দৰে দৌৰি ফুৰিছে মই আপোনাক কৈ দিছোঁ যে হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ নাম আছিল মুক্তাৰাম বৰুৱা মুক্তাৰাম বৰুৱাৰ 3জন সন্তান আছিল প্ৰথমজন আছিল হেমচন্দ্ৰ বৰুৱা দ্বিতীয়জন আছিল তুলসীৰাম বৰুৱা আৰু তৃতীয়জন আছিল দুলাল বৰুৱা তেওঁ এটা আৰু উপনামো আছিল এই 3জনৰ ভিতৰত হেমচন্দ্ৰ বৰুৱা ডাঙৰ আৰু হেমচন্দ্ৰ বৰুৱাৰ অসমীয়া সমাজ সংস্কৃতিৰ প্ৰতি কি অৱদান অসমৰ মানুহে দেখিছে আপুনি বাৰে বাৰে কৈ আছে হেমচন্দ্ৰ বৰুৱা নিঃসন্তান আপুনি মানে মই কি বুলি ক'ম জুবিন গাৰ্গে আপোনাৰ সন্দৰ্ভত এটা কথা কৈ আছিল মোৰ কাণত এই মুহূৰ্তত সেইটো বাজি আছে মই নকওঁ সেই শব্দটো কিন্তু আপোনাক তেনেকুৱা বুলি ক'বলৈ মোৰ মন গৈছে কিন্তু মই নকওঁ হেমচন্দ্ৰ বৰুৱা নিঃসন্তান নাছিল কোনোবা কম শিক্ষিত মানুহে কোনোবা অৰ্ধ শিক্ষিত মানুহে যদি ক'লে মই মানি ল'লোহেঁতেন কিন্তু এজন মন্ত্ৰীয়ে যে নজনাকৈ এনেকৈ লম্ফ জম্ফ মাৰি সংবাদ মাধ্যমৰ আগত কথা কৈ আছে এইটো বৰ দুখজনক কথা হেমচন্দ্ৰ বৰুৱাৰ জীয়ৰী আছিল পদ্মাৱতী তেখেতে নাজানে হেমচন্দ্ৰ বৰুৱাৰ ভায়েক আছিল তুলসীৰাম বৰুৱাৰ পুতেক তেওঁ হৈছে আনন্দৰাম বৰুৱাৰ পুতেক তেখেত হৈছে দেৱানন্দ বৰুৱাৰ পুতেক সেইজন হৈছে জয়ন্ত বৰুৱা অৰ্থাৎ হেমচন্দ্ৰ বৰুৱাৰ ভায়েকৰ অৰ্থাৎ তুলসীৰাম বৰুৱাৰ পুতেক হৈছিল আনন্দৰাম বৰুৱাৰ পুতেক হৈছে দেৱানন্দ বৰুৱা আৰু দেৱানন্দ বৰুৱাৰ পুতেক হৈছে জয়ন্ত বৰুৱা মই এতিয়া এইটো কথা কৈ দিওঁ যে এই মানুহবিলাকে এই অলপ বেছি জনা মানুহবিলাকে নিজকে পণ্ডিত জহা বুলি কৈ যিবিলাক কথা কয় তেওঁ মূৰ্খামি পৰিচয় দিছে এইটোৱেই যে তেওঁ নাজানেতো নাজানেই হেমচন্দ্ৰ বৰুৱাৰ দেউতাকৰ কথাটো নাজানে হেমচন্দ্ৰ বৰুৱাৰ ককাই ভাই কথাটো নাজানে তেওঁ চাগে এইটো কথাও নাজানে যে 1900 চনত হেমকোষখন প্ৰকাশ হোৱাৰ পিছত 1900 চনৰ পৰা 1940 চনলৈ হেমকোষৰ কোনো সংস্কৰণ ওলোৱা নাছিল 1940 চনত যেতিয়া দ্বিতীয় সংস্কৰণ হেমকোষ প্ৰকাশ হৈছিল সেই যিগৰাকী ব্যক্তিয়ে প্ৰকাশ কৰিছিল তেওঁ আছিল আনন্দৰাম বৰুৱা 1936 চনত সম্বলপুৰৰ পৰা সাহিত্যৰথী লক্ষ্মীনাথ বেজবৰুৱাই আনন্দৰাম বৰুৱালৈ সেই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰাৰ আগত যেতিয়া আনন্দৰাম বৰুৱাই গোটেই কামটো কৰি আছিল হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিবৰ কাৰণে যেতিয়া কাম কৰি আছিল লক্ষ্মীনাথ বেজবৰুৱাই 1936 চনত সম্বলপুৰৰ পৰা এখন চিঠি দিছিল আনন্দৰাম বৰুৱালৈ যে সেই সময়ত যে তুমি নিষ্ঠাৰে কামটো কৰি যোৱা আৰু তাত নতুন শব্দৰ সংযোজন কৰি হেমকোষৰ দ্বিতীয় সংস্কৰণ এটা প্ৰকাশ কৰা 36 চনত লক্ষ্মীনাথ বেজবৰুৱাই সেই চিঠিখন আনন্দৰাম বৰুৱালৈ দিছিল আৰু সেই আনন্দৰাম বৰুৱাই সেই 36 চনৰ পৰা গৈ 1940 চনত 1 নৱেম্বৰত তেওঁ এই হেমকোষৰ দ্বিতীয় সংস্কৰণ প্ৰকাশ কৰিছিল অকল দ্বিতীয় নহয় তৃতীয়ৰো তাৰ 10 বছৰৰ পিছত 15 বছৰ পিছত 1955 চনত তেওঁ হেমকোষৰ তৃতীয় সংস্কৰণটো আনন্দৰাম বৰুৱাই প্ৰকাশ কৰিছিল আৰু আনন্দৰাম বৰুৱা কোন আছিল হেমচন্দ্ৰ বৰুৱাৰ ভতিজাক আছিল তুলসীৰাম বৰুৱাৰ পুতেক আছিল তাৰ পিছত দুটা সংস্কৰণ ওলোৱাৰ পিছত চতুৰ্থ সংস্কৰণটো কোনে উলিয়াইছিলে আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই অকল চতুৰ্থ সংস্কৰণটো ওলোৱা নাছিল চতুৰ্থ সংস্কৰণৰ পৰা একাদশ সংস্কৰণলৈকে দেৱানন্দ বৰুৱাই উলিয়াইছে দেৱানন্দ বৰুৱা কোন জয়ন্ত বৰুৱাৰ দেউতাক দ্বাদশ সংস্কৰণৰ পৰা এতিয়া পঞ্চদশ সংস্কৰণলৈকে এইকেইটা সংস্কৰণ কোনে উলিয়াইছে জয়ন্ত বৰুৱাই উলিয়াইছে তেওঁ সেইখিনি জ্ঞানেই নাই যে হেমচন্দ্ৰ বৰুৱা আৰু তুলসীৰাম বৰুৱা যে ককাই ভাই তুলসীৰাম বৰুৱাৰ পুতেক যে আনন্দৰাম বৰুৱাৰ পুতেক যে দেৱানন্দ বৰুৱাৰ পুতেক যে জয়ন্ত বৰুৱা তেওঁ সেইখিনি জ্ঞানেই নাই অৰ্থাৎ পদ্মাৱতী হেমচন্দ্ৰ বৰুৱাৰ জীয়েক আছিল পদ্মাৱতী ঢুকোৱাৰ পিছত তেওঁ কিয়কলৈ বিয়া হৈছিল তেওঁ সেই লিগেচিটো নাথাকিল গতিকে তাৰ পিছত লিগেচিটো মেইনটেইন কৰিছে তেওঁ ভতিজাকে প্ৰথম হেমচন্দ্ৰ বৰুৱাৰ হেমকোষ সেইকাৰণে আনন্দৰাম বৰুৱাই উলিয়াইছে 1940 চনত আৰু তাৰ পিছত আপুনি তাত আকৌ নতুন শব্দৰ সংযোজন কৰি তাৰ তৃতীয় সংস্কৰণ উলিয়াইছে তেওঁ 15 বছৰ পিছত 1955 চনত তেতিয়ালৈকে সেইখিনি আনন্দৰাম বৰুৱাই কৰিছে তাৰ উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাৰ পিছত সেইখিনি কাম আনন্দৰাম বৰুৱাৰ পুতেক দেৱানন্দ বৰুৱাই কৰিছে তাৰমানে
দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই কৰিছে, এইটো কি লিগেচি নহয় নেকি? এইখিনি কথা নজনাকে তেওঁ এতিয়া লম্ফ মাৰি আছে। এইবিলাক এতিয়া কি বুলি ক'ম, এইটো অজ্ঞানতাৰ পৰিচয় আৰু বেলেগ কথা একো নাই। আৰু তেওঁ চাগে তেওঁ অকল নিজৰ যদি পত্নীক চিনি পাই পেলাই তেওঁ যদি নিজৰ ককাই ভাইক চিনি নাপায় মই নাজানো। এতিয়াতো হেমচন্দ্ৰ বৰুৱা তুলসীৰাম বৰুৱা ককাই ভাই, আৰু ককাই ভাই হিচাপে তুলসীৰাম বৰুৱাৰ পুতেক পৰিণাতি হিচাপে আহি জয়ন্ত বৰুৱাই এতিয়া লিগেচিটো মেইনটেইন কৰিছে। তাত আপত্তি কি কৰিবলগীয়া আছে? অসমৰ জনসাধাৰণক মই এইটোৱে ক'ম যে বেলেগ কথা বাদ, লক্ষ্মীনাথ বেজবৰুৱাই হেমচন্দ্ৰ বৰুৱাৰ সন্দৰ্ভত যিখিনি লিখি থৈ গৈছে, হেমকোষৰ সন্দৰ্ভত যিখিনি কৈ গৈছে, তাতকৈ আৰু বেলেগ চাৰ্টিফিকেট নালাগে। কোন জয়ন্ত মল্ল বৰুৱা? কি জানে তেওঁ অসমীয়া ভাষা সাহিত্য সংস্কৃতিৰ? তেওঁ কিবা জ্ঞান আছে নেকি? হিমন্ত বিশ্ব শৰ্মাৰ কৃপাত লেম্পটোৰ দৰে লাগি লাগি কেনেবাকৈ গৈ পেলাই মন্ত্ৰী এটা হ'ল বুলি তেওঁ সৰ্বজনতা হৈ যাব নোৱাৰে নহয়। হেমচন্দ্ৰ বৰুৱাৰ যিটো অৱদান, সেই অৱদান উত্তৰসূৰী হিচাপে আনন্দৰাম বৰুৱাই যেতিয়া হেমকোষক আগুৱাই নিব বিচাৰিছিল, লক্ষ্মীনাথ বেজবৰুৱাই তাত চাৰ্টিফিকেট দি থৈ গৈছে। আৰু তাত ক'বলৈ কি আছে? আনন্দৰাম বৰুৱাৰ উত্তৰসূৰী হিচাপে দেৱানন্দ বৰুৱাই নিছে, দেৱানন্দ বৰুৱাৰ উত্তৰসূৰী হিচাপে জয়ন্ত বৰুৱাই লৈ গৈছে। তাত ক'বলগীয়া কি কথা আছে? আৰু সেইটো কাৰণে ক'লোঁ যে এইবিলাক তেওঁলোকে নাজানে কাৰণে নিজৰ অজ্ঞানতাৰ পৰিচয় দিছে, তাতকৈ বেলেগ কথা একো নাই। জয়ন্ত বৰুৱাই এই লিগেচিটো মেইনটেইন কৰি কিবা অপৰাধ কৰিলে নেকি? কিবা ভুল কৰিলে নেকি? আজি যে এই ব্ৰেইলি সংস্কৰণ ওলালেগে, কিবা ভুল কৰিলে নেকি? তেওঁলোকৰ গোটেইটো তেওঁ 2 নম্বৰী কৰি পেলাই এইবোৰ মানুহক ঠগি পেলাই কাম কৰা নাই নহয়। তেওঁ এখন হেমকোষৰ দৰে এখন অভিধান আগুৱাইহে লৈ গৈছে, ব্ৰেইল সংস্কৰণ উলিয়াইছে। প্ৰধানমন্ত্ৰীক যদি দি চাগে তেতিয়াহ'লে হিমন্ত বিশ্ব শৰ্মাৰ সৰ্বানন্দ সোণোৱালৰ লগত কিয় গৈছিল? যদি তেওঁ বে নামত সেই কাম কৰিছিল, সৰ্বানন্দ সোণোৱাল আৰু হিমন্ত বিশ্ব শৰ্মা সোঁৱে বামে মোদীৰ ওচৰলৈ যোৱাৰ সময়ত কিয় গৈছিল? প্ৰশংসা কৰিছে দুয়োগৰাকীকে। ক'লোঁ মোদীয়েতো টুইট কৰিছিল, মোদীয়েতো গোটেই বিশ্ববাসীক জনাইছিল বেইল সংস্কৰণৰ কথা। সেই নৰেন্দ্ৰ মোদীতকৈ জয়ন্ত মল্ল বৰুৱা ওপৰত নেকি? ক্ষমতাই মূৰত ধৰিলে মানুহে হিতাহিত জ্ঞান হেৰুৱায়। এটা কথা জয়ন্ত মল্ল বৰুৱাহঁতৰ নিচিনা এই চালা চামুণ্ডা পাবত গজা নেতাবিলাকে মনত ৰখা উচিত, ক্ষমতা সদায় নাথাকে, সদায় তেওঁ সেই শক্তিশালী মানুহ হৈ নাথাকিব। অসমৰ মানুহে এইবিলাক মানুহক ধূলিৰ লগত মিলাই দিবলৈ বৰ বেছি সময় নালাগিব, কিন্তু তেওঁলোকৰ এই অহংকাৰে তেওঁলোকৰ পতন আনিব। নিজক অলপ সম্বৰণ কৰক, সম্বৰণ কৰি সঁচাটোক মানি লওক। মোৰ তেওঁলোকৰ প্ৰতি এইটোৱে আহ্বান। আপোনালোকে দেখিলে চাগে নিতুমণি শইকীয়াই কি সুন্দৰকৈ ধুৱাই পখলাই মানে তেওঁক ঠিক কৰি দিছে। তেওঁ চাবোন চাৰ্ফ মানে চেঞ্জ কৰি দিছে। আগতে যি চাৰ্ফ চাবোনে তেওঁ কাপোৰ ধুইছিলে বা গা ধুইছিলে, সেই চাৰ্ফ চাবোন ইতিমধ্যে নিতুমণি শইকীয়াই চেঞ্জ কৰি ধুৱাই দিছে। একদম ধুইছে, বৰ সুন্দৰকৈ ধুইছে, নহয়নে বাৰু? গতিকে এইখিনিতে আপোনালোকৰ পৰা লৈছোঁ বিদায়। বাই বাই।